মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলত আজি আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে অতি মৰমৰ শিল্পী দীপেন বৰুৱা অসমীয়া চলচ্চিত্ৰ 2000ৰো অধিক গান গাইছে 48খন চিনেমাত 2000ৰো অধিক গান গোৱা এই শিল্পীজনে সাংগীতিক যাত্ৰাৰ 54টা বছৰ সম্পূৰ্ণ কৰি আজি প্ৰাগৰ ষ্টুডিঅ'ত উপস্থিত দীপেন দা আপোনাক প্ৰাগৰ ষ্টুডিঅ'লৈ আন্তৰিক আদৰণি আপোনাৰ সাংগীতিক যাত্ৰাৰ বিষয়ে আকৌ নতুনকৈ এবাৰ শুনাৰ সাংঘাতিক আগ্ৰহেৰে আপোনাক নিমন্ত্ৰণ কৰিছোঁ দীপেন দা ধন্যবাদ প্ৰথমে আমি আপোনাৰ পৰা এটা গান শুনিম যিটো গান আপোনাৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিং আৰু আজিও কেইবাটাও প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ থকা সেই গানটো আপুনি নিশ্চয় ধৰিব পাৰিছে মই কোনটো গান পাইছোঁ মোৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিঙৰ গীতটো আৰু আজিও কেইবাটাও প্ৰজন্মক সি সামৰি জনপ্ৰিয় হৈ আছে অনুগ্ৰহ কৰি সেই গানটোৰে আৰম্ভ কৰক ঠিক আছে কি নাম দি মাতিম তোমাক নিবিৰ গোপন কি যে মায়া কি নামৰে কোন পৰশত স্বৰ্ণালী হয় যি নাম দি মাতা সেয়ে মিঠা জীৱন মৰু তুমি ছায়া চম্পাবনৰ সুবাস লাগি মনা মন হিয়া কি নাম দি মাতিম তোমাক মন আজি মোৰ যায় হ'বলৈ পলাশৰ এটি ফুল বনতে মন আজি মোৰ যায় হ'বলৈ পলাশৰ এটি ফুল বিচাৰি প্ৰজাপতি মন হয় মন ফুৰে ফুৰণীয়া চম্পাবৰ সুবাস লাগি মনা মন হিয়া মাতিম তোমাক ধন্যবাদ দীপেন দা এই গানটো যেতিয়া ডক্টৰ বেজবৰুৱা চিনেমাত যেতিয়া আমি প্ৰথম দেখিছিলোঁ আৰু শুনিছিলোঁ চিনেমাখনত তেতিয়া মোৰ বয়স আছিল 5 বছৰ আৰু এই গানটোৰ তাৰ এপিল ইমানেই শক্তিশালী এই গীতটো মোৰ মায়ে ভাল পায় মই ভাল পাওঁ মোৰ ল'ৰা ছোৱালীয়ে ভাল পায় আৰু মই নিজে স্বীকাৰ কৰোঁ যে অসমৰ প্ৰথম 10টা শ্ৰেষ্ঠ ৰোমান্টিক গানৰ ভিতৰত এইটো অন্যতম আৰু লিখিছিলে আমাৰ শ্ৰদ্ধাৰ নিৰ্মল বৰদলৈ বাইদেৱে লিখিছিলে দীপেন দা আজি আপোনাৰ পৰা শুনিব বিচাৰিম যে আপুনি আপোনাৰ সাংগীতিক যাত্ৰা 50 বছৰ অতিক্ৰম কৰি 54 সংখ্যক বছৰত ভৰি দিলে আপুনি 48খন অসমীয়া চিনেমাত গান গাইছে আৰু হয়তো এখন অচিৰে 50খন হ'বগৈ আৰু দুখন চিনেমা বাকি আছে 50 হ'লে ভাল লাগিলে 50 বছৰ যেতিয়া হৈ গ'ল গোল্ডেন জুবলি সোণালী জয়ন্তী হৈ গৈছে হয় গতিকে 50 বছৰ হোৱাৰ পিছত 50খন ছবি হ'লে বেছি ভাল লাগিব নিশ্চয় হ'ব আৰু 2000ৰো অধিক গান প্ৰায় 2000 হিচাপটো ৰাখিব পৰা নাই বাণীবদ্ধ কৰিছে এই 54 বছৰীয়া সাংগীতিক যাত্ৰা আপুনি আপোনাৰ উপলব্ধি 3টা উপলব্ধি আপুনি আমাক কওক যে কি ভাবিলে জীৱনটোক আপুনি কি ধৰণে দেখিলে বা জীৱনটোক আপুনি কি ধৰণে বুজিলে তাৰমানে প্ৰথম মইতো গায়ক হ'ম বুলি ভাবাই নাছিলোঁ কোনোদিন হয় মই আচলতে ক্ৰিকেটৰ লগতে জড়িত আছিলোঁ হয় তাৰপিছত সৰুৰে পৰা মই ৰেডিঅ' পগলা আছিলোঁ ৰেডিঅ'ত গীত শুনি থাকোঁ পকাই থাকোঁ ৰেডিঅ'টো ৰফি চাহাবৰ গীত লতা মংগেশকাৰ অকল মেল ভইচ বুলি নকওঁ পুৰুষ কণ্ঠ বুলি নকওঁ চবৰে কিশোৰ কুমাৰে হওক
ইভেন কেএল চাইগল দেৱৰ তেখেতৰ গীতো মই তেখেতৰ ভইচ উলিয়াই পেলাই গাবলৈ চেষ্টা কৰোঁ চাইগলৰ মাতেৰে গাবলৈ চেষ্টা পংকজ মল্লিকৰ গান বোলে দেৱৰ পংকজ মল্লিকৰ নিচিনা কেনেকৈ মাতটো উলিয়াই তেনেকৈ সেইবোৰ মই মানে বাথৰুমত সেইবিলাক আয়ত্ব কৰি মানে সেইটো মোৰ কিবা ঈশ্বৰ প্ৰদত্ত নেকি নাজানো পটকৈ সুৰবিলাক মনত থাকি যায় আৰু এতিয়াও বহুত মিউজিক ডাইৰেক্টৰ কয় দীপেনক গানটো শিকালে এবাৰ দুবাৰতে মই গায়ে দিয়ে দেখোন মানে শ্ৰুতিটো শুনাৰ লগে লগে মোৰ মনটো মই গ্ৰেছ কৰি ল'ব পাৰোঁ মানে বস্তুটো গানবিলাক মনত থাকি যায় সুৰটো আপুনি আয়ত্ব কৰি ল'ব পাৰে পটকৈ অট'মেটিকেলি সুৰটো মানে এবাৰ শুনিলোঁ ন গীতটো মনত থাকি গ'ল প্ৰায় গীতটোৰ মানে সুৰটো প্ৰায় সেই তেনেকৈ গীত শুনি শুনি মানে কিবা খেলা ধূলাও কৰি থাকোঁ তাৰ মাজত আহি পেলাই গীত শুনো ৰেডিঅ' পকাই থাকোঁ আৰু ৰেডিঅ'টো মানে মোৰ আমাৰ ডাঙৰ ৰেডিঅ' এটা আছিলে সেই ৰেডিঅ'টো আমাৰ ঘৰৰ কোনেও নাপায় ভাগত মানে মই বহিলে নাপাব মানে মই পকাই পকাই ক'ত হিন্দী গান পাওঁ সেইবোৰ মানে বাথৰুমত গৈ একদম খোলা ভইচত মই ভাবাই নাই তেতিয়া গান ভাল পাওঁ কাৰণে গাওঁ আৰু চিঞৰি চিঞৰি গাই থাকোঁ ওচৰ চুবুৰীয়া কোনোবা শুনিছে যদিও সেইবিলাকত ভবা মনলৈ অহা নাছিল আৰু পিছতহে ভাবোঁ এইবিলাক কথা কেতিয়াবা তাৰপিছত ব্ৰজেন্দাৰ ৰুমটো মানে বাথৰুমৰ পৰা বেছি দূৰ নহয় ব্ৰজেন্দাই শুনি থাকে ব্ৰজেন্দাটো সংগীতজ্ঞ সংগীতৰ মানুহ পিছলৈ বোলছবি পৰিচালক হ'ল এই ব্ৰজেন্দাই বোধ কৰোঁ শুনি শুনি ভাবিলে ই পাৰিব নেকি গাবলৈ চিনেমাত সেই তেনেকৈ মোক বোলছবিলৈ আনিলে গাবলৈ প্ৰথম ডক্টৰ বেজবৰুৱা ৰমেনদাৰ লগত আলোচনা কৰি তাৰপিছত গালোঁ আৰু প্ৰথম ছবিখনেই ছুপাৰহিট হ'ল ডক্টৰ বেজবৰুৱা ছবিখন ছুপাৰহিট লগে লগে গীতবোৰো কমাৰ্চিয়েলি সাংঘাতিক ছুপাৰহিট হৈ গ'ল ৰাতিৰ ভিতৰতে গায়ক হৈ গ'লোঁ এইটোৱে মোৰ তাৰপিছত আৰু মানে লাহে লাহে গানৰ প্ৰতি মই আকৰ্ষিত হ'লোঁ বেছিকৈ মানে নিজে গানৰ মাজেৰে আপুনি জনপ্ৰিয় হৈ সেইটোৱে উঠিল তেনেকৈ আপুনি ক'তো গান শিকা নাই মই বা শাস্ত্ৰীয় সংগীতৰ কোনো তালিম নাই কিন্তু মই হিন্দী গান যিবিলাক ক্লাছিকেল বেছ গান আছে ৰফি চাহাবৰে হওক মান্না দেয়ে হওক আৰু কিছুমান তেনেকুৱা গীত আছে নহয় হিন্দী চিনেমাৰ গান গীত সেইবিলাকো মই গাই থাকোঁ মোৰ মানে ছেট হৈ গৈছে কিছুমান বস্তু যেনেকৈ মধুবন মে ৰাধিকা নাচেৰে এইবিলাক গান বা লাগা চুনেৰি মে দাগ সেইবিলাক ক্লাছিকেল বেছ সেইবিলাকতো সম্পূৰ্ণ ধ্ৰুপদী কেছে মেনে ৰেন বিতাই সেইবিলাক গান বা মন তৰপত হৰিদ্বাৰা এইবিলাক বৈজুবাৰা গান সেইবিলাক গানো মই গাই থাকোঁ মানে ক্লাছিকেল মই গাওঁতে গাওঁতে মোৰ ক্লাছিকেলৰ বেছিভাগেই বস্তু আৰু তেনেকৈ মই দুখন ছবিত মই ক্লাছিকেল বেছ গান গালোঁ ৰজা হৰিশ্চন্দ্ৰ আৰু সোণমা দুখনতে সেই ক্লাছিকেল বেছৰ গান আছিলে ৰাগ বেছৰ গান আছিলে তেনেকৈ মই আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ গাইছোঁ তাৰমানে এই যে ৫৪টা বছৰ আপুনি অতিক্ৰম কৰিলে মই কাৰো নাম নকওঁ মই শিল্পী চিনি নাপালেও গানটো শুনিছোঁ বহুতৰ মাতৰ পৰিৱৰ্তন হয় শিল্পী ১৮ বছৰ বয়সত যিটো মাত আছিল ২৫ বছৰ বয়সত সেই মাত নাথাকে ২৫ বছৰৰ পৰা পৰিৱৰ্তন হৈ ৩৫ বছৰত ৪০ বছৰত এনেকৈ মাতৰ বিভিন্ন স্তৰত পৰিৱৰ্তন হয় সেইটো আপুনি প্ৰত্যেক শিল্পীৰ লক্ষ্য কৰিবই দুই এক বাদ দি যাৰ ধ্ৰুপদী ৰেৱাজ খুব নিয়মিত তেওঁলোকক বাদ দি বাকী সকলো শিল্পীৰে পৰিৱৰ্তন এইটো স্বাভাৱিক আপোনাৰ মাত এই যে ডক্টৰ বেজবৰুৱাত যিটো আৰম্ভ কৰিছিলে আজিও সেইটো কেনেকৈ অক্ষুণ্ণ আছে সেইটোতো মই নিজে ক'ব নোৱাৰিম সেইটো ঈশ্বৰ প্ৰদত্ত বস্তু যেন পাইছোঁ মই কাৰণ এতিয়াও মই হিন্দী গানবোৰেই গাই থাকোঁ বা নিজৰ গীতবোৰতো আছেই অন্তৰত সোমাই থাকে আৰু হিন্দী গীতবোৰ মই অনবৰত শুনি থাকোঁ পুৰণি হিন্দী গীতবোৰ বিশেষকৈ ক্লাছিকেল বেছ আৰু মেলোডি গীতবোৰ শুনি থাকোঁ এতিয়াও শুনি সেইবিলাক মই যদিও অসমীয়া গায়কেই হ'লোঁ বুলি কৈছোঁ কিন্তু মই হিন্দী গীতবোৰ এতিয়াও মই চিঞৰি চিঞৰি গাই থাকোঁ ঘৰত সেইটোৱে মোৰ প্ৰেক্টিছ ৰেৱাজ এটা হৈ থাকে মোৰ ৰিয়াজ এটা হৈ থাকে সেইটোৱে আপোনাৰ ৰেৱাজ সেইটো মোৰ সেই যে গানবোৰ গাই থাকে সেইটোৱে ৰেৱাজ আৰু সেইটোৱে মোক ছেট কৰি ৰাখিছে কণ্ঠটো আপুনি যেতিয়া সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া আপুনি হয়তো ইমান ডাঙৰ শিল্পী হ'মগৈ বুলি নিশ্চয় ভবা নাছিল মই ডাঙৰ এতিয়াও নহয় চাগে মই নিজে নাভাবোঁ এতিয়াও আপোনাৰ গানৰ জনপ্ৰিয়তা আপুনি নিজে উপলব্ধি কৰিব নোৱাৰে কিন্তু যিসকলে শুনে তেওঁলোকে জানে দীপেনদা যেতিয়া আপুনি আৰম্ভ কৰিছিল সেই সময়ত অসমৰ সংগীতৰ জগতখন আন কিছুমান শিল্পীৰ গান খুব জনপ্ৰিয় হৈ আছিল তেওঁলোকে শিল্পীৰ গোটেই সংগীতৰ জগতখন আৱৰি ৰাখিছিল ডক্টৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা খগেন মহন্ত বীৰেন্দ্ৰনাথ দত্ত ইত্যাদি ইত্যাদি এনেকুৱা জ্যেষ্ঠ শিল্পীসকলে তেতিয়া সেই সংগীতৰ জগতখন আৱৰি ৰাখিছিল সেই সময়ত নিজকে শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাত আপোনাৰ সমস্যা বা চেলেঞ্জবিলাক প্ৰত্যাহ্বানবিলাক কেনেকুৱা ধৰণৰ আছে
মোৰ ঠিক প্ৰত্যাহ্বান বুলি মই গোৱা নাছিলোঁ মই কাকো তেনেকৈ নাভাবোঁ সকলোৱে ডাঙৰ গায়ক মই ভূপেন দাহঁতৰ গানটো সৰুৰ পৰাই ভাল পাওঁ সেইবিলাক অকল যে হিন্দী গানেই শুনিছোঁ এইটো নহয় খগেন দাক মই সেই কলৰে পাততে কাউৰী পৰে সেই গীতটো ৰেডিঅ'ত শুনি পেলাই তেতিয়াহে মই খগেন মহন্ত দেৱৰ নামটো শুনিছোঁ মানে আচ্ছা কোনজন মানুহ মই নাজানো কিন্তু গানটো মই সাংঘাতিকভাৱে মোক আকৰ্ষণ কৰিলে এতিয়া মই কিছুমান ফাংচনত গাওঁ খগেন দাৰ সেই গানটো অকণমান গাবলৈ দিগদাৰ কাৰণ তাত ভেৰিয়েশ্যন আছে ওপৰতো আছে খুব ওপৰত যাব লাগে তলতো নামিব লাগে তেনেকুৱা আকৌ শেষতো হাই পিচ অকণমান আছে তেনেকুৱা মোৰ মানে এইটো কেনেকুৱা হ'ল কি হ'ল মই নাজানো মই খুব তলৰ পৰা গৈছোঁ খাদৰ পৰা যিবোৰ গান তেনেকুৱা গীতো গাইছোঁ মই আকৌ খুব হাই পিচৰ গান গাইছোঁ 3টা অক্টোবৰ মই প্ৰায় বেছিভাগ ক'ৰবাত গাইছোঁ বেলেগ কাৰণ প্লেবেক ছিংগিং কৰিব লাগিলে আচলতে চব ধৰণৰ গান গাব পাৰিব লাগে আৰু মই বিভিন্ন ধৰণৰ গান গাইছোঁ মই কোনো মানে বৰগীতেই হওক চিনেমাত দেহ বিচাৰ হওক ৰক টাইপ হওক ৰোমান্টিক হওক মদ খোৱা গান হওক বিজু ফুকনে অভিনয় কৰিছে এই সুৰা পান কৰি যে যিটো হয় বস্তুটো এই ৰফি চাহাবৰ বহুত গান শুনিছোঁ মই তেনেকুৱা হিন্দী চিনেমাত সেই তেনেকৈ গাওঁতে গাওঁতে মোৰো কিবা তেনেকুৱা হৈ গৈছে চব ধৰণৰ গান গাব পৰা হৈ গৈছোঁ মই এতিয়া আৰু মোৰ কনফিডেঞ্চো আছে সেইকাৰণে উচ্চাংগ সংগীতটো মই শিকা নাই সেইটো নোৱাৰিম যিটো কিশোৰ কুমাৰ আমাৰ কিশোৰ কুমাৰে কতো আনুষ্ঠানিক শিক্ষা নাই তেনেকৈ গাইছে চবৰে গান ছোৱালীৰ ভইচতো গাইছে আৰু সেই একেটা গানকে কিশোৰ কুমাৰে ল'ৰা ছোৱালী পুৰুষ মহিলা 2টা কণ্ঠত গাইছে এখন চিনেমাখন পাহৰিছোঁ গানটো খুব ফূৰ্তি লগা গান মানে খুব জমা গান আৰু কিন্তু ময়ো সেই ছোৱালী মাতটো উলিয়াও তেনেকৈও গাওঁ মই গাঁও মানে গোৱা নাই ক'তো পাৰোঁ আৰু মই ইণ্টাৰেষ্টিং কথা এওঁলোকে জানিব ধনজিৎ শৰ্মা বুলি মোৰ লগত একম্পেনী কৰিছিলে এজন হেৰি গীটাৰ বজাইছিলে মই এনেই ধেমালি কৰি গাওঁ আলফুলীয়া কপৌফুলটো গাবলৈ খুব ৰিকুৱেষ্ট কৰে আৰু সেইটোত আলফুলীয়া কপৌফুল অ' দেহি ক'ত পালা চিট বিয়াকুল সেইটো প্ৰথমতে ছোৱালীয়ে আৰম্ভ কৰে ল'ৰাই আৰম্ভ কৰিলে ভাল নালাগেতো অ' দেহি ক'ত পালা চিট বিয়াকুল আলফুলীয়া কপৌফুল মই এইটো ছোৱালী মাতেৰে গাই দিওঁ নেকি ইমান ৰিকুৱেষ্ট কৰিছে ধনজিৎ শৰ্মাই মানে মোতকৈ সৰু যদিও মোক কয় খবৰদাৰ দীপেনদা আপুনি ছোৱালী মাতত নাগাব দেই ইম্প্ৰেশ্যন বেয়া হয় বুলি কয় নাগাওঁ দিয়া মোৰ মাতেৰে গাম ষ্টেজতে সেইবিলাক লাহে লাহে কথা পাতি আলোচনা কৰোঁ গাবৰ ইচ্ছা যায় মানে তেনেকুৱা ময়ো এতিয়া অনুৰোধ কৰি ইয়াত নাগাওঁ টিভিত মই আপোনাক মহিলাৰ মাতেৰে গাবলৈ চিনেমাত যদি কয় কিশোৰ কুমাৰৰ নিচিনা গাবলৈ মানে 2টা কণ্ঠ মই গাই দিম তেতিয়া গাই দিব তেতিয়া অজলা ককাই ছবি এখনত মই একেবাৰে বেলেগ ৰমেন দা মিউজিক ডাইৰেক্টৰ আছিল ৰমেন দাই কৈছে দিবন দাই কৰিছিলে আচলতে গানটো ৰমেন দাই মিউজিকখিনি কৰিছে এটা কামৰূপীয়া ভাষা যিটো লোকেল লেংগুৱেজৰ গান আৰু এইটো চাহৰ দোকানী যে চাহ যে দিয়ে গামোচা পিন্ধি পেলাই সৰু দোকানবিলাক থাকে যে সেই তেনেকুৱা দোকানী মানে সেই চাহ দিয়া ল'ৰাই গাব সেইটোতো মোৰ কণ্ঠৰে নিমিলিব নহয় এইটো দিবন দাই খুলিলে ৰমেন দাই খুলিলে এইটো কোনে গাব এইটো মাতটোতো নিমিলিব নহয় দিবন দাই ক'লে দিবন দাই বুজি পাইছে দিবন দাই জানে যে ই চব ধৰণৰ পাৰিব কিন্তু কৈছে এইটো ইয়ে পাৰিব ইয়ে গাই দিব মোৰ কথা ক'লে মই গাই দিলোঁ তেনেকুৱা গানটো বেলেগ মাতটো বেলেগ এনেকুৱা হ'ল ৰেকৰ্ডিঙৰ সময়ত ভাইব্ৰেশ্যন ষ্টুডিঅ'ত কৰিছিলোঁ উষা চুপৰ কলিকতাত গ্লাছেৰে চব নমিতা ভট্টাচাৰ্য কোনোবা বহি আছিলতো দিবন দাৰ মিছেছ বহুত তেনেকুৱা কোনোবা বহি আছিল আৰু মোক গ্লাছেৰে দেখা পাই নহয় মই মাতটো শুনাৰ লগে লগে সিহঁতে হাঁহি ইমানেই হাঁহিছে মই এতিয়া সিহঁতৰ হাঁহিলে মোৰো হাঁহি উঠিছে মই গাব নোৱাৰোঁ মই তাৰ সেই স্পট বয়টোক মাতি পেলাই ক'লোঁ বোলে মাইক্ৰফোনটো এইখানে দিয়ে দিয়তো তাৰমানে তেওঁলোকক নেদেখাকৈ দুৱাৰৰ কাষত লৈ আনিছোঁ মাইক্ৰফোন তেনেকৈ মই ৰেকৰ্ডিং কৰিছোঁ মানে কামৰূপীয়া সুৰত কামৰূপীয়া সুৰ নহয় সুৰটোতো তেনেকুৱাই কিন্তু কথাবোৰো সেই কামৰূপীয়া আমাৰ কাকা আজালা বিয়াৰ নামত হ'ব পাগলা আইচি চহৰক কেলি ঘদ্যা ধনৰ টোপলা সেই তেনেকুৱা ধৰণৰ কথা মানে মাতটো কিন্তু পিকুলিয়াৰ মোৰ মাত নহয় সেইটো বেলেগ মাত এটা উলিয়াই পেলাই ক'ব লগা হৈছে অজলা ককাই চিনেমাখনত গাইছিলোঁ তেনেকৈ সেইটো মানে ভগৱানে দিছে কিবা এটা তেনেকৈ চব টাইপৰ গান গাব পাৰোঁ এইটো কিন্তু অনন্য কণ্ঠ সেই কথাটো সকলোৱে স্বীকাৰ কৰে মোৰ কনফিডেঞ্চ আছে পুৰা ময়ো আপোনাক এজন সাধাৰণ দৰ্শকৰ দৰে আপোনাক যে দৰ্শকে আমনি কৰে এই যে গানটো আলফুলীয়া কপৌফুল অকণমান আমাৰ দৰ্শকৰ কাৰণে গাই দিওঁ মানে মোৰ কণ্ঠতে গাম আপোনাৰ কণ্ঠ মোৰ কণ্ঠতে গাম কাৰণ ছোৱালী কণ্ঠটো মই ইয়াত নাগাওঁ ছোৱালীৰ কণ্ঠত আপোনাৰ এইটো এটা অসুবিধা হ'ব ইয়াত নাগাওঁ মই ঠিক আছে ছোৱালীৰ কণ্ঠত আপুনি গাব নালাগে যদি গাব দিয়ে প্লেবেক কৰিব লাগিলে মই কৰি দিম নালাগে আপুনি গাওক ঠিক আছে
আলফুলিয়া কপৌফুল দেহি কপালাচি দিয়া ফুল আলফুলিয়া কপৌফুল দেহি কপালাচি দিয়া ফুল ভাবি ভাঙি দেখিলো গিৰিত বগাই চিঙিলো কোন হাঁহিয়ে পাৰিব নৰিয়া ফুল আলফুলিয়া কপৌফুল দেহি কপালাচি দিয়া ফুল হাতত কিয় ললা পিছলি জানো পৰে জানো নোপোৱাই হাতত কিয় ললা পিছলি জানো পৰে জানো নোপোৱাই পৰে যদি পিছলি আকৌ যদি পিছলি যায় তাকৈ দিওঁ নেকি খোপাতে পিন্ধাই আলফুলিয়া কপৌফুল দেহি কপালাচি দিয়া ফুল। ধন্যবাদ দীপেন্দা। আমি আৰু গান শুনিম, কিন্তু তাৰ আগতে কঠোৰ জীৱনটোৰ কথাও আৰু সুন্দৰ জীৱনটোৰ কথাও মানুহে জানিব লাগিব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, তাৰ পাছতে আহিম আকৌ আপোনাৰ জীৱনলৈ। ঠিক আছে। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত আপোনালোকৰ সকলোৰে প্ৰিয় শিল্পী দীপেন বৰুৱা। দীপেন্দা, আমি বিৰতিৰ পূৰ্বে কৈছিলোঁ যে আপোনাৰ কঠোৰ জীৱনটো আৰু সুন্দৰ জীৱনটো, তাত আমি পুনৰ এবাৰ প্ৰৱেশ কৰিব খোজোঁ। মোৰ কেতিয়াবা কেতিয়াবা ভাৱ হয়, আৰু হয়তো আন সকলোৰে হয়তো বহুতৰ হয়তো তেনেকুৱা এটা ভাৱৰ উদয় হ'ব পাৰে যে আপুনি বিশেষকৈ যেতিয়া সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল, সেই সময়ত কেৱল সংগীতক লৈ জীয়াই থকাৰ পৰিৱেশ এটা অসমত নাছিলে। মই দুজনমানৰ নাম কওঁ। খগেন মহন্ত অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰিছিলে, বীৰেন দত্ত ইউনিভাৰ্চিটিৰ অধ্যাপক আছিলে, কুল বৰুৱা কৰ্পৰেশ্যনত চাকৰি কৰিছিলে, সমৰ হাজৰিকা FCIত চাকৰি কৰিছিলে। এনেকুৱা ধৰণৰ বহুতৰ নাম ক'ব পাৰোঁ, প্ৰত্যেকেই কিবা নহয়, পুলক বেনাৰ্জী চাকৰি কৰিছিলে। কিন্তু আপুনি এবাৰো দ্বিতীয়বাৰ চিন্তা নকৰিলে আৰু সিদ্ধান্ত এটাই লৈ থাকিলে যে মই সংগীতৰ মাজেৰে জীৱনটো পাৰ কৰিম। আপোনাৰ মনত ভয় লগা নাছিল নে তেতিয়া? নাই, মই চাকৰি পাইছিলোঁ, নোপোৱা নহয়। মই চাকৰি পাইছিলোঁ, মই ৰেলৱেটো পাইছিলোঁ, স্পৰ্টছ কোটাত পাইছিলোঁ, আৰু ইলেক্ট্ৰিচিটি বৰ্ডতো পাইছিলোঁ। দুটা কোটা, স্পৰ্টছ এণ্ড কালচাৰ কোটা দুইটা থাকেতো। কিন্তু মই পায়ো নকৰিলোঁ। তেতিয়া আব্দুল মজিদ কা আছিলে, মানে ইনফৰমেশ্যন কি AACBত আছিলে নহয়, AACBত আছিলে, হেৰিত আছিলে। তেতিয়া মোক কৈছিলে এনেকৈ, কিন্তু মই চাকৰিৰ প্ৰতি মানে খুব গুৰুত্ব নিদিলোঁ। মই চলি যাব, এনেকৈ চাকৰি নকৰোঁ, গানে গাই থাকিম এনেকৈ। আপোনাৰ মনত ভয় লগা নাছিল নে? ভয় তেনেকুৱা লগা নাই, মানে ৰেকৰ্ডিঙৰ পিছত গানবোৰ ইমান জনপ্ৰিয় হ'ল, মানে বিভিন্ন ঠাইত ইমান প্ৰগ্ৰেম কৰিবলগীয়া হ'ল। মানে তেতিয়া বিহুটো খুব কম হয়, কিন্তু শীতকালত ইমান বেছি প্ৰগ্ৰেম হয়, মানে আপুনি ভাবিব নোৱাৰে। সেইটো মানে ক'লে কোনো বিশ্বাস নকৰিব। ঠাণ্ডা দিনত, বিশেষকৈ ঠাণ্ডা দিনত হৈছিলে, কিমান ঠাইত ঘূৰিছোঁ। তেতিয়া মানে সেই মইতো মিউজিচিয়ানবিলাক নতুন চিনি নাপাওঁ। ব্ৰজেন দাই ঠিক কৰি দিছিলে, ডিব্ৰুগড়ত ডক্টৰ বেজবৰুৱাৰ ছবিখনৰ শ্বুটিং হৈছিলে, গোটেই কমপ্লিট শ্বুটিং। তেতিয়া ডিব্ৰুগড়ৰ মানুহবোৰ চব চিনি পায়। তাত এটা দ্য কুইভাৰ্ছ বুলি সৈয়দ ছাদুল্লাহৰ গ্ৰুপ এটা আছিলে, তেওঁলোকক ঠিক কৰি দিলে। আৰু সেইপিনে যিমান অনুষ্ঠান থাকে, প্ৰগ্ৰেম থাকে, চব ৰমেন দা খালি যায়, হাৰমনিয়ামটো থাকে, আৰু বাকী তেওঁলোকে বজায়। সেইটো চাইডে ডিব্ৰুগড়ৰ পৰা সিফালে কুইভাৰ্ছ, দ্য কুইভাৰ্ছ বহুত বজালে, বহুত ঠাইত ঘূৰিলে। আমাৰ তাত সম্ভৱতঃ কিছুদিনৰ বাবে বিজু ফুকনো বজাইছিল, বিজু আছিলে, বিজু ফুকনো বজাইছিল, বংগো বজাইছিলে।
তাৰপিছত আকৌ যোৰহাটত এটা গ্ৰুপ আছিলে জিতু দা তপন দাহঁতৰ গ্ৰুপ হয় তাতে ভূপেন উজিৰো আছিল ভূপেন উজিৰে পঢ়া শুনা চব যোৰহাটত পিছত ইয়ালৈ আহিল গুৱাহাটীলৈ তেতিয়া ভূপেন নয়নমণি বৰুৱা তাৰমানে জিতু দা তপন দাটো আছে তাৰপিছত এই জয়প্ৰকাশ বুলি আছিলে জগদীশ বৰুৱা তবলা বজাই গীতৰ সুৰো কৰে জগদীশ আছিলে তাৰপিছত ভূপেন উজিৰ আছিলে সেই যোৰহাটৰ পৰা ইফালে ইফালে পাশে হ'লে চব সেই জিতু তপন দাহঁতক টেলিগ্ৰাম কৰি দিয়ে ৰমেন দাহঁতে টেলিগ্ৰাম কৰি দিলে আৰু তেতিয়া টেলিগ্ৰামৰ যুগ আৰু হেৰিটো নাই ফোন চোন দৰেমি আছিল নেকি গ্ৰুপটোৰ নাম নহয় দৰেমি নহয় হেৰি জিতু দাহঁতৰ গ্ৰুপটোৰ নাম কি আছিলে পাহৰিলোঁ ইটো তাৰপিছত ভূপেন উজিৰ গুৱাহাটীলৈ গুচি আহিল এটা সময়ত আহি পেলাই ইয়াতে ভাইব্ৰেশ্যন বুলি এটা গ্ৰুপ খুলিলে তাতে গোপাল বড়ো ভূপেন উজিৰ তেনেকৈ কোনোবা আছিলে সেই তেওঁলোকে তেতিয়া মোক বিভিন্ন ঠাইত বজায় আৰু এটা সময়ত অমৰ এই বহি আছে অমৰ বজালে কেইবাবছৰ লগত তেনেকৈ চলি আছোঁ আৰু এতিয়ালৈকে গান গাই পেলাই তেনেকৈ গতিকে আন শিল্পীৰ দৰে আপুনি সেই অসুৰক্ষিত বুলি কেতিয়াও ভবা নাই জীৱনত তেনেকৈ ভবা নাছিলোঁ মই ভাবিছিলোঁ চলি যাব অকলশৰীয়া মানুহ তেনেকৈ চলি এতিয়ালৈকেতো চলি আছোঁ তেনেকৈ সুন্দৰকৈ চলি আছে একোতো সমস্যা এতিয়ালৈকে হোৱা নাই আপুনি নিজেই আগতে উল্লেখ কৰিছে আৰু আমিও জানো আপুনি গানৰ জগতলৈ আকস্মিকভাৱে প্ৰৱেশ কৰিলে হয় আকস্মিক এইটো প্ৰসংগটো মই আহিম সেই প্ৰসংগলৈ কিন্তু আপুনি গানৰ পূৰ্বে ক্ৰিকেট আপোনাৰ নিচা আছিল ক্ৰিকেট খেলি আপুনি খুব ভাল ক্ৰিকেটাৰ আছিলে আপুনি ৰঞ্জী খেলিছে ইষ্ট জোনৰ হৈ খেলিছে আপুনি কোচবিহাৰ ট্ৰফি খেলিছে এই ক্ৰিকেটৰ জীৱনটোৰ কথা আমাক অকণমান ক'ব নেকি ক্ৰিকেট মই প্ৰথমটো আমাৰ ঘৰৰ সন্মুখতে লতাশিল খেলপথাৰখন আছে তাতে গছবোৰে ডাঙৰবোৰে খেলে মোৰো খুব ইণ্টাৰেষ্ট বহিল ময়ো তেওঁলোকৰ লগত বল চলবিলাক আনি দিওঁ খেলোঁ অকণমান বল এনেকৈ হাতেৰে দলিয়াই দিওঁ তেনেকৈ সেই কিবা এটা খুব ইণ্টাৰেষ্ট বহি গ'ল ক্ৰিকেটৰ প্ৰতি মানে আসক্ত হৈ গ'লোঁ তাৰপিছত তেনেকৈ থাকোঁতে ক্লাছ 8-9 মান পালোঁ যেতিয়া 9 মান পালোঁ তেতিয়া নামনি অসম স্কুল টুৰ্ণামেণ্ট হয় জজফিল্ড দেওফিল্ড এইবিলাকত হয় আমাৰ তেতিয়া কটন কলেজিয়েট স্কুলত পঢ়িছিলোঁ সেই তাৰে স্কুল টিমৰ হৈ মই প্ৰথম মানে কম্পিটিশ্যনত খেলিছোঁ আৰু ক্ৰিকেট নামনি অসম স্কুল টুৰ্ণামেণ্টত সেয়ে মোৰ কম্পিটিশ্যনৰ আৰম্ভণি তাৰপিছত গৈ পেলাই খেলি আছোঁ কিবা কিবি খেলি থাকোঁতে তাৰপিছত মোৰ গুৰু আছিলে A.G. ৰাম সিং তেখেত মাদ্ৰাজৰ পৰা আহে তেখেতে কৃপাল সিং মিল্খা সিং যে টেষ্ট ক্ৰিকেটাৰ আছিলে তেওঁলোকৰ দেউতাক খুব ভাল কোচাৰ তেওঁ মোৰ গুৰু তেওঁ মোক 3 বছৰ শিকালে মানে ইয়ালৈ আহে উইণ্টাৰত আহি পেলাই 3 মাহমান থাকে শিকায় মোক বুলি নহয় বহুতকে শিকায় তাৰমানে মোক মানে সাংঘাতিকভাৱে ভাল পাইছিলে আৰু তই বহুত ওপৰলৈ যাবি তাৰমানে এইটো বুজাইছিলে তই ইণ্ডিয়া টিমক খেলিবি এটা টাইমত একদম ওপৰত যাবি কিন্তু মোৰ ট্ৰেকটো চেঞ্জ হৈ গ'ল আপুনিতো ওপৰলৈ গৈছিলোঁ মানে মই চব ক্ৰিকেটৰ যিমান কম্পিটিশ্যন হয় কোচবিহাৰ ট্ৰফি যিটো এতিয়াও আছে অল ইণ্ডিয়া লেভেলত কোচবিহাৰ ট্ৰফি চবেই জানে আৰু তাতে অসম স্কুল টিমৰ হৈ পেলাই মই এবাৰ ভাইচ কেপ্টেইন আছিলোঁ প্ৰথমবাৰ এৰিয়ান্স গ্ৰাউণ্ডত হৈছিলে কলকাতাত আৰু দ্বিতীয়বাৰ অসমত হৈছিলে সেইবাৰ মই কেপ্টেইন আছিলোঁ আসামত বিভিন্ন ঠাইত হৈ থাকেতো সেইবাৰ আসাম স্কুল টিমৰ আপুনি কেপ্টেইন আছিল আসাম স্কুল টিমৰ কেপ্টেইন তাৰপিছত মই ইষ্ট জন চিলেক্ট হ'লোঁ বেংগল বিহাৰ উৰিষ্যা আৰু আসামৰ 4টা জনৰ পৰা চিলেক্ট হৈ পেলাই ইষ্ট জন খেলোঁ বম্বেত ৱেষ্ট জনৰ এগেইনষ্ট তাত আছিলে সুনীল গাভাস্কাৰ একনাথ চলকাৰ তাৰপিছত অতুল মানকাড এইবোৰ প্লেয়াৰ আছিলে ভিনুমানকাডৰ ল'ৰা গতিকে সেইবিলাকৰ এগেইনষ্টে মই খেলিছোঁ মই ইষ্টজন ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মই সুনীল গাভাস্কাৰক বলিঙো কৰিছোঁ আকৌ একনাথ চলকাৰৰ বল খেলিছোঁ সেইটো বম্বে হিন্দু জিমখানা বুলি কয় হিন্দু জিমখানা ক্লাব তাৰে গ্ৰাউণ্ডত খেল হৈছিলে আৰু সেয়া খেলি পেলাই তাৰপিছত মই লণ্ডন স্কুল টিম আহিল লণ্ডন স্কুল টিমৰ লগত খেলিলোঁ এগেইনষ্টে খেলিলোঁ নগাঁৱত হৈছিলে খেল তাৰপিছত ইণ্টাৰ ইউনিভাৰ্চিটি মই 3 বছৰ খেলিলোঁ ভাগলপুৰ বিহাৰ চিয়াৰবিলাকত খেলিলোঁ খেলি পেলাই তাৰপিছত শেষত গৈ পেলাই মই ৰঞ্জি ট্ৰফিও খেলিলোঁ 2 বছৰ ৰঞ্জি ট্ৰফি খেলিলোঁ আপুনি ৰঞ্জি ট্ৰফি মানে ক্ৰিকেটৰ যিমান আছে চব খেলিলোঁ তাৰপিছত আন্তঃ জিলা ক্ৰিকেট টুৰ্ণামেণ্ট হয় নুৰুদ্দিন কাপ এতিয়াও চলি আছে এইটো আৰু গুৱাহাটী দলৰ হৈ পেলাই মই প্ৰায় 10-12 বছৰমান খেলিছোঁ গুৱাহাটী দলৰ হৈ পেলাই দীপেন দা আপোনালোকৰ যিখন ঘৰ মই এইখিনিতে দৰ্শকসকলক এই কথাটো কওঁ যে লতাশিলৰ কাষৰ বৰুৱা পৰিয়ালৰ সেই ঘৰটো অসমীয়া চলচ্চিত্ৰৰ সেইটো এটা বিশাল মঞ্চ তেখেতসকলে তৈয়াৰ কৰিছে অসমীয়া চলচ্চিত্ৰৰ উত্তৰণত অসমীয়া সংগীতৰ উত্তৰণত এই বৰুৱা পৰিয়ালৰ এইকেইজন ককাই ভাই আৰু সেই ঘৰটোৰ অভূতপূৰ্ব আৰু ভাবিব নোৱাৰা ধৰণৰ বৰঙণি আছে 1923 চনত আপোনালোকে স্ক্ৰীনত দেখিছে 1923 চনত এই ঘৰটো
নিৰ্মাণ কৰিছিল দীপেন বৰুৱা, ব্ৰজেন বৰুৱা, ৰমেন বৰুৱা, নিপ বৰুৱা, দীপন বৰুৱা, নীৰেণ বৰুৱা, এই ভাতৃসকলৰ দেউতাকে। মই সেই ঘৰটোৰ বিষয়ে আহিম, কিন্তু এই ঘৰটোৰ কথা মই দীপেন দাৰ মুখত শুনিম যে 1923 চনত নিৰ্মাণ কৰা সেই ঘৰটো অহা বছৰ 100 বছৰ সম্পূৰ্ণ কৰিব। ইতিমধ্যে সুখ্যাত চলচ্চিত্ৰ পৰিচালক আৰু সমালোচক উৎপল বৰপূজাৰীয়ে এই ঘৰটোৰ ওপৰত এখন ডকুমেণ্টাৰী নিৰ্মাণ কৰিছে। দীপেন দা, সেই ঘৰটো আপোনাৰ দেউতাই নিৰ্মাণ কৰিছিল, হয়, আৰু সেই ঘৰটোত আজিও আপুনি ৰমেন দা এনেকৈ আছে, আপোনালোক আটাইকেইজন তাতেই আছিল। সেই ঘৰটোৰ কথা আপুনি অকণমান ক'ব নেকি? ঘৰটো 1923 চনত হৈছিলে, আৰু এই নৱেম্বৰ চলি আছে, ডিচেম্বৰটো গ'লে এই 2023ত 100 বছৰ সম্পূৰ্ণ হ'ব ঘৰটো। আৰু আমি কামৰূপীয়া মানুহ, আচলতে আমাৰ জন্ম যদিও ইয়াতে গুৱাহাটীত, আৰু চাকৰি সূত্ৰে ক'ৰবাত আছিলে, আমি পিতা বুলি মাতোঁ সেইকাৰণে পিতা মানে ইঞ্জিনিয়াৰ আছিলে ব্ৰিটিছৰ সময়ত, ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিছিলে। আৰু পিতা তেতিয়াতো অসমত ইঞ্জিনিয়াৰিং কলেজ নাই, এই ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজ বিখ্যাত, খুব বিখ্যাত। তাৰ পৰা আমিতো জন্ম হোৱা নাই তেতিয়া, শুনা চব কথা। আৰু এই তাৰ পৰা পাছ কৰা চিভিল ইঞ্জিনিয়াৰ, তেখেতে নিজৰ ব্ৰেইনেৰে বনাইছিলে এইটো ঘৰ। আৰু ইণ্টাৰেষ্টিং কি, আমাৰ ঘৰৰ ওপৰত এটা মন্দিৰৰ নিচিনা এনেকৈ আছে, মন্দিৰ ঠিক নহয়, মন্দিৰৰ নিচিনা এনেকৈ আছে। সেইটো আমাক, মই মানে পঢ়ি থকা অৱস্থাটো, মানে স্কুলত নিজেই কৈছিলে, মই সুধিছিলোঁ, পিতা এই মন্দিৰটো কিয় বনালে? নহয়, এইটো মানে হেৰি, এই তৰুণৰাম ফুকন, দেশভক্ত তৰুণৰাম ফুকন, তেখেত ডাঙৰ আছিলে পিতাতকৈ। তেখেতে বোলে ক'লে, চন্দ্ৰ, তাৰ নাম চন্দ্ৰ, এটা কাম কৰে, এটা মন্দিৰৰ নিচিনা বনাই দিয়াচোন, ঘৰটো ভাল লাগিব, তেতিয়া মুকলি জেগাতো এইখিনি এতিয়াতো মুকলিয়ে হৈ আছে। সেই তেনেকৈ তেখেতৰ কথা মতে এটা মন্দিৰৰ নিচিনা বনাই দিলে, আৰু তালৈ যাবও পাৰি, আমি উঠিছোঁ ওপৰলৈকে যাব পাৰি, একদম চিলিঙেৰে গৈ পেলাই, চিলিঙলৈ প্ৰথমতে হেৰি আছে, এতিয়া আছে চিৰি, আৰু তাৰ পৰা আকৌ মন্দিৰলৈ উঠিব পাৰে। মন্দিৰত চাফ তাফ নকৰাৰ কাৰণে উঠা নহয় আৰু এতিয়া সেই তেনেকুৱা। আমি আকৌ বাহিৰৰ পৰা দেখি ভাবিছিলোঁ যে পোহৰৰ কাৰণে সেইটো নিৰ্মাণ কৰা হৈছে, সেইটো দেখিবলৈ ভাল লাগিব বুলি কোৱাৰ কাৰণে। আচ্ছা, নহ'লে এনেই ঘৰ এটা বনাই দিলে, সেইটো বনাই দিয়াৰ কাৰণে শ্ব'টো তাৰ বেলেগ বেলেগ হৈছে মানে ঘৰটো। সেই তেখেতৰ কথা মতে বনাইছিল, সেইটো নিজে কোৱা কথা সেইটো। আচ্ছা, দেউতাই আপোনাক নিজে কৈছিলে এইটো কৈছিলে। আচ্ছা, আপোনালোকৰ সেই ঘৰটোত, বৰুৱা পৰিয়ালৰ ককাই ভাই থকা সেই ঘৰটোত মেচিনকেইটা বাদ দি চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিব পৰাকৈ সকলো মানৱ সম্পদ তাত উপস্থিত। ব্ৰজেন বৰুৱা নিজে সংগীত পৰিচালক আছিল, বোলছবি পৰিচালক আছিল, অভিনেতা আছিল। নিপ বৰুৱা অভিনেতা পৰিচালক, ৰমেন বৰুৱা সংগীত পৰিচালক, আৰু আপুনি দীপেন বৰুৱা সুকণ্ঠী গায়ক। আমাৰ ঘৰত চব আছে, খেলুৱৈৰ পৰা আদি কৰি গায়ক, সংগীতকাৰ, অভিনেতা, চবে। নিপদাই অভিনয় কৰে, ব্ৰজেনদাই অভিনয় কৰে, মোৰ ওপৰৰ দাদা নীৰেণ বৰুৱা খুব ভাল অভিনয় কৰে। তাৰপিছত মানে সকলোবিলাক আছিলে আমাৰ ঘৰৰ পৰা 29খন ছবি ওলাইছে। 29খন ছবি এটা ঘৰৰ পৰা। 3জন বোলছবি পৰিচালক, নিপ বৰুৱা, নিপদাই মানে নিপ বৰুৱা বুলি কৈছোঁ কিয়, ব্ৰজেনদাতকৈ নিপদা ব্ৰজেনদাৰ তলৰ। গতিকে নিপদাই আগতে 56ত, আমি তেতিয়া অকণমানি, মই তেতিয়া এটা গানত স্মৃতি পৰশ প্ৰথম ছবি আছিলে, আমাৰ অলপ অলপ মনত আছে আৰু, বশিষ্ঠত শ্বুটিং হৈছিলে, ৰমেন দাই গোৱা গান এটা, কোৰাছ গানৰ নিচিনা। সেই গানটোত মই ওলাইছিলোঁ অলপমান। আচ্ছা, গতিকে মোৰ মনত আছে 56ত প্ৰথমতে নিপদাই কৰিছিলে ছবি, ব্ৰজেনদাই বহুত পিছত, ব্ৰজেনদাই আকৌ নিপদাৰ ছবিত পৰিচালনা, সংগীত পৰিচালক আছিল 5-6খনমান ছবিত। সেই তেনেকৈ কাম শিকি ব্ৰজেনদাই পিছলৈ নিজেই বোলছবিত পৰিচালনা কৰাত হাত দিলে মানে। সেইকাৰণে ইটো সিটো বহুতো প্ৰথম ছবি ব্ৰজেনদাৰ হাস্যমধুৰ ছবি আছিলে, 1963 62 নে 63 তেনেকুৱা চনত আছিলে। তাৰপিছততো ডাক্তৰ বেজবৰুৱা চবেই জানে, আৰু ছুপাৰ হিট ছবি, অসমীয়া চিনেমাৰ ইতিহাস সৃষ্টি কৰিলে। গতিকে 29খন ছবি, তাৰপিছত গান, সংগীত পৰিচালক ব্ৰজেনদা, কি কয় এইটো ৰমেন দা, তাৰপিছত ৰমেন দায়ো গান গাইছিলে, ব্ৰজেনদায়ো গান গাইছিলে এটা সময়ত, আমাৰ জন্ম হোৱা নাই ব্ৰজেনদাই গান গাওঁতে। গতিকে ব্ৰজেনদা, ৰমেন দা, মই, সংগীত মানে খেলা ধূলা, চিনেমা মানে একো বাদ নাছিলে, অভিনয় চব আছিলে তাতে। আচ্ছা, এইখিনি এই যে 29খন চিনেমা কৰিব পৰা বা এই ধৰণৰ সকলোখিনি থকাটো, মই দৰ্শকসকলক জনাওঁ যে ভাৰতবৰ্ষত বিৰল, মোৰ ধাৰণা পৃথিৱীটো বিৰল। একেটা পৰিয়ালৰ এইকেইজন ককাই ভাই, সংগীত পৰিচালক, বোলছবি পৰিচালক, গায়ক, অভিনেতা, সকলোখিনি এনেকুৱা টেলেণ্ট থকাটো, প্ৰতিভা থকাটো ভাৰতবৰ্ষতটো বিৰলেই, পৃথিৱীটো বিৰল।
কাপুৰ ফ্যামিলি কাপুৰ পৰিয়াল দা হিন্দু বুলি এখন পেপাৰ ওলাই নহয় দা হিন্দু হয় সেইখন গোটেই সাৰ্কুলাৰ হয় গোটেই ইণ্ডিয়া সেইখনত এজনে লিখিছিলে গোটেই আমাৰ ঘৰৰ কথাটো এনেকুৱা পৰিয়াল মানে খুব বিৰল নাই বুলি ক'ব পাৰি নাই বুলি কাৰণ সুন্দৰকৈ লিখিছিলে হয় কাপুৰ পৰিয়ালত ৰাজ কাপুৰ পৃথ্বীৰাজ কাপুৰৰ পৰিয়ালত অভিনয় প্ৰতিভা আছে বোলছবি পৰিচালনা কৰিছে কিন্তু কণ্ঠশিল্পী সংগীত পৰিচালক এই প্ৰতিভা খেলুৱৈ ৰঞ্জিত ট্ৰফি পৰ্যায়ৰ খেলুৱৈ এই প্ৰতিভা কাপুৰ পৰিয়ালতো নাই আৰু ভাৰতবৰ্ষতো নাই এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক দীপেন বৰুৱাৰ লগত মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত আমাৰ সকলোৰে অতি প্ৰিয় শিল্পী দীপেন বৰুৱা দীপেন দা বহুত দেৰি কথা পাতিলো আপোনাৰ ভাগৰ লাগিছে কথা কৈ আকৌ এটা গান শুনিম এবাৰ আপুনি কোনটো গান গাব খোজে বা মই যদি কওঁ মোৰ এটা গানটো মোৰ বহুতে আছে বহুত গান আপুনি মই যদি অনুৰোধ কৰোঁ সিনেমাৰ বাহিৰেও বহুত গান আছে কিন্তু সিনেমাৰ বাহিৰে মানে নন ফিল্ম গানবিলাক সাধাৰণতে গোৱাই নহয় কাৰণ এইবিলাক মানুহ কম শুনিছেতো যলৈকে যাওঁ সেই সিনেমাৰ গানবিলাক অনুৰোধ কৰে চবেই হয় সেইটো স্বাভাৱিক আপোনাৰ নিচিনা ইমান বেছি সংখ্যক হিট গান খুব কম গায়কৰ আছে আপোনাৰ বহুত বেছি সংখ্যক হিট গান আছে যি খুব জনপ্ৰিয় গান তাৰ ভিতৰত মই যদি কওঁ আপোনাক বুট কৰোঁ বহুতে ৰিকুৱেষ্ট কৰে আচলতে এইখিনিতে কওঁ মোৰ গান বুলি ক'লে মই অকণমান মই তেনেকৈ নকওঁ মই গোৱা গীত বুলিহে কওঁ কাৰণ গানটোতো মই কৰা নাই গোটেইখিনি গীতিকাৰৰ কথা আছে তাত সংগীত পৰিচালকসকলে ইমান সুন্দৰকৈ সুৰেৰে সজাইছে আৰু গীতিকাৰসকলে ইমান সুন্দৰ গীতি সাহিত্য লিখিছে প্ৰেমৰ গীতবোৰে মেক্সিমাম গাইছোঁ চিনেমাত তাত অশালীন শব্দ এটাও নাই কিন্তু সেইকাৰণে আৰু মই গাইছোঁ মোৰ কণ্ঠটোৰে মই কঢ়িয়াই নিছোঁ কণ্ঠটোৰে ৰাইজৰ মাজলৈ লৈ গৈছোঁ গীতবোৰ গতিকে সেইটোৱে কথা মোৰ গীত বুলি ক'লে অকণমান মোৰ নিজৰে বেয়া লাগে মই কেতিয়াও মোৰ গীত বুলি নকওঁ মই গোৱা গীত বুলিহে কওঁ এই মই গোৱা গীতৰ মই গোৱা গানৰ এই গানটো সেই বুলি কওঁ মোৰ গান বুলি কোনোবাই মোক সোধে দীপেন দা আপোনাৰ এই গানটো বৰ ভাল লাগে মই কৈছোঁ মোৰ গান নহয় মই গাইছোঁহে কিন্তু ৰমেন বৰুৱাৰ যি শৈলী মই যিসকল সংগীত পৰিচালকৰ গাইছোঁ ৰমেন দা বাৰু ঘৰৰ কাৰণে দাদাৰ কাৰণে মই গোটেইবোৰ ছবিতে গাইছোঁ ৰমেন দাৰ পৰিচালনা কিন্তু মই বিভিন্ন জিতু তপন দাহঁতৰো মেক্সিমাম 10খনমান ছবিত গাইছোঁ আৰু বিভিন্ন সংগীত পৰিচালকৰ গাইছোঁ মই তেনেকৈ কিন্তু ৰমেন দাৰ বেছি গাইছে আৰু সেই শৈলীৰ লগত আপোনাৰ কণ্ঠৰ কিবা এটা জুতি আছে আপুনি কেতিয়াবা অনুভৱ কৰেনে নাজানো ৰমেন দাই যেনেকৈ শিকাইছে তাতে আৰু কিছুমান মই মছলা দিওঁ আৰু য'ত দিব লাগে শব্দবোৰত নিজৰ পৰা দিওঁ পিছত ভালেই পায় চব অকল ৰমেন দা বুলি নহয় সংগীত পৰিচালক জিতু দাহঁতেও কয় দীপেন এইখিনি বঢ়িয়া দিলাহে তুমি এইটোতো কি নিজে ভাবি পেলাই দিলা নে কি অট'মেটিকেলি ওলাল কথাবিলাক তেনেকুৱা আছেতো মই ভাবি পেলাই এক্সপ্ৰেশ্যনটো দি দিছোঁ বঢ়িয়া জিতুদাহঁতে কয় আপোনাক নিশ্চয় দৰ্শকে এই গানটো গাবলৈ খুব অনুৰোধ কৰে হালে জালে ঐ এইবোৰ গান থাকেই আৰু মোৰ মানে মোৰ লিষ্টতো থাকে আৰু এইবোৰ ৰিকুৱেষ্ট কৰে গতিকে আজি ময়ো আপোনাক অনুৰোধ কৰিছোঁ হালে জালে আৰু কিছুমান ঠাইত এনেকুৱা হয় গৈ পোৱাৰ পিছতে উদ্যোক্তাসকলে দীপেন দা আহিছে আহক বুলি আদৰি লৈ যায় না গাড়ীখনৰ পৰা লৈ যাতে কাগজ এখন উলিয়াই দিয়ে বহুত ঠাইতে দেই চবতে নহয় মই কৈছোঁ এইখন কি আমাৰ উদ্যোক্তাসকলৰ পৰা এইকেইটা গান ৰিকুৱেষ্ট অনুৰোধ এটা গান গাবই আৰু দেই তাৰপিছত মই পিছত চাওঁ গোটেইকেইটা চিনেমাৰ গান হয় তেনেকুৱা হৈছে তাৰমানে আপোনাৰ গানৰ লগতে চিনেমাও সমানে জনপ্ৰিয় হৈছিল গতিকে সেইকাৰণে আচলতে গান আৰু চিনেমা আচলতে ইটো সিটোৰ পৰিপূৰক হয় আৰু সেইকাৰণে অসমীয়া চিনেমাবিলাকত সদায় গানবিলাক আগতে ৰিলিজ কৰি দিয়ে গান জনপ্ৰিয় হ'লে চিনেমা জনপ্ৰিয় হৈ উঠিব হালে জালে ঐ দাদা
নেকি জিলিকি সখী দেখা দিনে দেখা রিনিকি রিনিকি জিলিকি সখী দেখা দিনে দেখা বাহরে আগলি করে জিলি মিলি লোদে আকো আলিল নই চেঙেলিয়া যা জীবনরিয়া নয়ে নয়ে উঠি যা জিরাই ও তাতে জিরাই তাতে লগাই করে হালে জালে ও লাহি বিড়ি না উড়নিয়া তরে গা হালে জালে ও লাহি বিড়ি না উড়নিয়া তরে গা অতি সুন্দৰ দীপেনদা বিলাক একদম একো নহয় আমি আৰু গান আপুনি শুনিম আপোনাৰ পৰা আৰু বহুত গান শুনিম ঠিক আছে, ঠিক আছে। আপুনি নিপন গোস্বামী আৰু বিজু ফুকন এই গানটো যে গালো এইটো বিজু ফুকনৰ বিজু ফুকনৰ প্ৰথম নহয় মানে বিজু ফুকনৰ মুখৰ অভিনয় ওঠতেই প্ৰথম ওঠত। দেখিছিলে মানুহে শুনিছিলে দীপেনদা নিপন গোস্বামী আৰু বিজু ফুকনৰ ওঠত আপোনাৰ সৰভাগ গান আছে বেছিভাগ তেওঁলোক বেছিভাগ গান তেখেতসকলৰে আছে আছে। ইয়াৰ ভিতৰত নিপন গোস্বামীৰ ওঠত বেছি গান বেছি আছে আছে। আৰু দৰ্শকসকলৰো এটা গ্ৰহণযোগ্যতা আছে যে আপোনাৰ গান নিপন গোস্বামীৰ ওঠত কিবা কাৰণত খুব ভাল পায় আৰু দুইটা খুব মেচিং বুলি ভাবে ইয়াত আপুনি কৰা কামটো কি আপুনি কি কৰে যিটো কাৰণে নিপন গোস্বামীৰ ওঠত সেইটো সামঞ্জস্য আহি যায় নিপনদাৰ খোজকাঢ়া কেনেকৈ খোজকাঢ়ে কেনেকৈ কথা কয় কেনেকৈ গোটেই অংগী ভংগীবিলাক মই আয়ত্ব কৰি লৈছোঁ মানে সেই মোৰ চকুৰ আগত ভাঙি থাকে ৰেকৰ্ডিঙৰ সময়ত মই সুধি লওঁ পৰিচালকে হওক বা সংগীত পৰিচালকে হওক কাৰ মুখত থাকিব এইটো কোনে গাব মই প্ৰত্যেক চিনেমাতে সোধোঁ তাৰপিছত কয় যে এইটো নিপন গোস্বামী নিপনৰ থাকিব নিপন নিপদাহঁতে ক'লে নিপন বুলি কয় বা কোনোবাই তেনেকৈ বা নিপন গোস্বামী বুলি কয় তেতিয়া মই নিপনদাৰ হেৰিটো চকুৰ আগত ভাঙি থাকে মোৰ নিপনদা কেনেকৈ সেইকাৰণে তেনেকৈ গানটো গাওঁতে এক্সপেৰিয়েঞ্চটো সেই তেনেকৈ দিওঁ আৰু নিপনদাও সেই বুজি পায় কথাটো গীতটো শুনাৰ পিছত নিপনদাও সেই মই যেনেকৈ এক্সপ্ৰেশ্যন দিছোঁ য'ত যেনেকৈ কাজবিলাক দিছোঁ কণ্ঠৰ সেই শব্দবোৰৰ ঠিক নিপনদাও সেই তেনেকৈ অভিনয়টো কৰে সেইকাৰণে মেচিংটো খুব সাংঘাতিক ভাল হয় নিপনদাৰ লগত আৰু মই তেনেকৈ ক'লোৱেই মই সেই চাহৰ দোকানীৰ গান গাইছিলোঁ কিবা এটা বেলেগ ভইচ কৰি পেলাই আকৌ মই সুধোঁ কেতিয়াবা নায়ক ঠিক নহ'লে ধৰক নায়ক ঠিক কোনে কাৰ মুখত থাকিব নাই এতিয়াও নায়ক ঠিক হোৱা নাই বুলি কয় তেতিয়া মই বয়স কিমানমান হ'ব ইমান আনুমানিক কিমান তেতিয়া তেনেকৈ কিবা এটা আন্দাজ কৰি পেলাই তেনেকৈ ভাবি লৈ পেলাই গাওঁ তেনেকৈ গানবোৰ আৰু তেনেকৈ মই পুতলা ঘৰ ছবিখনত সমৰেন্দ্ৰনাথ দেৱৰ পৰিচালনা তাত সেই ৩০০০ৰ কাহিনীটোৱে ৩০০০ৰ কাশ্মীৰী শইকীয়াৰ প্ৰথম ছবি আৰু ল'ৰাজনৰ নামটো পাহৰিলোঁ মানে হিৰো বুলিয়ে কৈছোঁ আৰু তেওঁলোকৰ ওপৰতে কাহিনীটো ১৬ বছৰীয়া নে ১৭ বছৰীয়া ল'ৰা এইটো ১৬ বছৰীয়া ল'ৰা এটাৰ মোৰ ভইচটোতো ডাঙৰকৈ ওলাব হয়তো নিমিলিব তাৰপিছত সেইখনৰ সংগীত পৰিচালনা আছিল আমাৰ শ্ৰদ্ধাৰ তফজ্জুল আলী ছাৰ তেখেতে সংগীত খুব ভালো কৰিছিল লিখেও আৰু সংগীতকাৰো আছিলে তাৰপিছত সমৰেন্দ্ৰনাথ কৈছে এইটোতো দীপেনে মিলাব লাগিব তেওঁ নিমিলিব নহয় ভইচটো নাই দীপেনে পাৰিব সেই ৩০১৬ বছৰীয়া ল'ৰাটো তাৰ চাইকেলৰ গান এটা আছে তাতো মই মাতটো মিলাই দিছোঁ চোৱা কথা কোৱা বুলি এটা গান আছে সেইটো মানে তফজ্জুল আলী ছাৰৰ গান তেনেকৈও মই ভইচটো মিলাইছোঁ মই যদি অৰিজিনেল মোৰ ভইচত গালোহেঁতেন এইটো মেচিং নকৰিলে নহয় কাৰণ ১৬ বছৰীয়া ল'ৰাটোৰ ভইচটো আৰু মোৰ ভইচটো গলগলীয়াকৈ ওলাব নিমিলিব নহয় কিন্তু মই সেইটো তেনেকৈ ভাবি লৈ পেলাই ১৬ বছৰীয়া ল'ৰা ঠিক আছে তেতিয়া মই তেওঁক দেখাই নাই চিনেমাখন চাই পেলাইহে গম ল'ৰাটো দেখিছোঁ কিন্তু তেনেকৈ মই কৰিছোঁ ইমান সুন্দৰকৈ মিলি গৈছে গানটো সেইটো কথা এইটো আপুনি কেনেকৈ কৰে মানে আপুনিতো কল্পনা কৰি পেলাই কৈছে ল'ৰাটো 16 বছৰ ল'ৰাটো এনেকুৱা হ'ব কল্পনা কৰি লৈছোঁ 16 বছৰীয়া ল'ৰা বুলি কৈছে 16 বছৰ দীপেনে পাৰিব ইমানেই কনফিডেঞ্চ মোৰ ওপৰত তফজ্জুল আলী ছাৰৰ সমৰেন্দ্ৰনাথে মিলিবনে মিলি যাব দীপেনে পাৰিব দীপেনক মই বুজি পাওঁ নহয় আৰু তেনেকৈ মিলাই দিছোঁ গানটো একদম সুন্দৰকৈ মিলি গৈছে চাইকেলৰ গান চোৱা কথা কোৱা প্ৰিয় দৰ্শক বহুদিন বকুলৰ মালা গথা নাই এই গানটোৰ যিজন গীতিকাৰ আছিল তফজ্জুল আলী ছাৰ এই তফজ্জুল আলীয়ে পৰিচালনা কৰা পুতলা ঘৰ ছবিৰ সংগীতত
সিনেমাখন পৰিচালনা কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱে আৰু সংগীত পৰিচালনা কৰিছিল বকুলৰ মালাগথা সেই গীতিকাৰ তফজ্জল আলীয়ে 16 বছৰীয়া এটা ল'ৰাৰ কণ্ঠ কেনেকুৱা হ'ব পাৰে সেই কথাটো কল্পনা কৰি দীপেন বৰুৱাই সেই ধৰণৰ মাতেৰে গীতটো গাই পেলালে আপোনাৰ গানটো মনত আছেনে বাৰু অকণমান মনত আছে কিন্তু এতিয়া মই সেইটো ভইচৰ আনিবলৈ দিগদাৰ হ'ব কিন্তু আপুনি যে গালে সেই তেতিয়া কল্পনা কৰি অকণমান গাই দিছোঁ গানটো এনেকুৱা চোৱা চোৱা কথা কোৱা চোৱা চোৱা কথা কোৱা ও মনে মনে কিয় তুমি থাকানো মিচিকি মিচিকি কিয় হাহানো মিচিকি মিচিকি কিয় হাহানো এইটো গান আছিলে আচ্ছা এইটো মই সেই তেওঁৰ ভইচত তেওঁৰ নিচিনাকৈ কৰিব পাৰিছিল মাতটো ইয়াৰ মানে ইয়াৰ ৰহস্যটো কি ইয়াৰ ৰহস্য এইটো নেকি যে আপুনি যে অজস্ৰ হিন্দী গান যে গাইছিল যেতিয়াই তেতিয়াই তাক ৰেৱাজৰ নিচিনাকৈ যে গাইছিল আপোনাৰ কণ্ঠত বিভিন্ন ধৰণৰ কণ্ঠ আহি যায় আপোনাৰ মাতত এনেকুৱা হ'ব পাৰে নেকি সেই যে মই আগতে ক'লো মই ৰেডিঅ'ত শুনি পেলাই ইমানেই গান শুনো মই এতিয়াও ৰেডিঅ' পগলা মাৰে এতিয়াতো ইউটিউবতো বহুত গান পাই যাওঁতো এতিয়া ৰেডিঅ'টো কম শুনা হয় তথাপি ৰেডিঅ' শুনো মানে ইয়াত গান পাই মই সেইবোৰ গান এতিয়াও মোৰ ৰিয়াজৰ নিচিনা হৈ থাকে মানে এতিয়া ৰিয়াজ সেইটো মোৰ ৰিয়াজ মানে গাই থাকোঁ হিন্দী গাই থাকোঁ লগত বিভিন্ন ধৰণে কিশোৰ কুমাৰে গাইছে কিবা কিশোৰ কুমাৰৰ ভইচটো কিশোৰ কুমাৰৰ নিচিনাকৈ গাবলৈ চেষ্টা কৰোঁ কে এল চাইগল চাহাব আগতে কৈছোঁ মই সেই মাতটো কে এল চাইগল চাহাবৰ গান বাবুল মোৰা হওক সোজা ৰাজকুমাৰী হওক তেনেকুৱা পংকজ মল্লিক চাহাবৰ গান তেনেকৈ সেই ভইচ উলিয়াই পেলাই গাওঁ সেই নকল কৰি নকল ঠিক বুলি নকওঁ মই ইমিটেড গাবলৈ চেষ্টা কৰোঁ সেই মাতটো উলিয়াই পেলাই গালেনো কেনেকুৱা লাগিব মোৰ সেইটো চেষ্টা কৰোঁ মই চেষ্টা কৰোঁতে কৰোঁ চব ধৰণৰ গান গাব পৰা হৈ গ'লোঁ মই সেইটো মোৰ কোনো ক্ৰেডিট নাই সেইটো ভগৱানৰ দিয়া বস্তু আৰু साजा साजा राजा कुमारी साजा साजा मैं बलिहारी साजा साजा राजा कुमारी साजा ক্লাছ মানে কে এল চাইগল চাইগল চাহাব চাইগল অদ্ভুত গাইছে আকৌ পংকজ মল্লিকৰ ये रातें ये मौसम ये हंसना हंसाना ये रातें मुझे भूल जाना इन्हें ना भूलाना भुलाना भुलाना ये रातें কি অদ্ভুত প্ৰতিভা এনেকৈ চেষ্টা কৰি কৰি চব ধৰণৰ গান কৰোঁ গাব পৰা হৈ গ'লোঁ মোক হতবাক কৰিছে মই একদম নিশ্চিত যে আমাৰ দৰ্শকো নিশ্চয় হতবাক হৈ যাব এই প্ৰতিভাৰ সন্মুখত নাজানো এই মজিয়ালৈ শিল্পীক মই নিমন্ত্ৰণ নকৰা নহয় খুব কম শিল্পীক নিমন্ত্ৰণ কৰিছোঁ সৰহভাগে ৰাজনীতিক আহে মই সদায় পলিটিচিয়ানৰ ইণ্টাৰভিউ লৈ থাকোঁ ৰাজনীতিক কেতিয়াবা কেতিয়াবা আমাৰ মুকলি মুহূৰ্তত ৰাজনীতিকসকলে কেতিয়াবা নিজৰ মনৰ কথা কয় গান চানৰ কথা ওলায় দুজন ৰাজনীতিক মই পাইছোঁ এজন বৰ্তমানৰ মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা তেওঁলোকে আপোনাৰ গান খুব ভাল পায় জানো মই সেইটো গম পাওঁ মুকুলে মোক সিদিনা অৰুণাচলতো খুব ভাল পায় অৰুণাচলত মোক দুবাৰ মাতিছিলে অৰুণাচল ফেষ্টিভেলত মাতিছিলে এবাৰ মই ৰেকৰ্ডিঙৰ কাৰণে যাব নোৱাৰিলোঁ আচ্ছা CMৰ ছেক্ৰেটাৰীয়ে মোক ফোন কৰি ক'লে যে অৰুণাচল ফেষ্টিভেল আপোনাৰ অহা যোৱা থকা মেলা খৰচ তৰচ চব আমাক বহন কৰিম আপোনাক CMে বিচাৰিছে আহিব লাগে আচ্ছা মানে মোৰ গান অৰুণাচলত খুব ভাল খুব জনপ্ৰিয় সেই তেতিয়া মই গম পালোঁ যে খুব ভাল পায় আৰু হয়তো কিৰণ ৰিজিজুদেৱেতো টুইটাৰত দিছে তেখেতে নিজে টুইট কৰিছে নিজে তেখেতে সদায় শুনো সেই কথাটোও কৈছে মুকুল চাংমাই সিদিনাখন কিবা এটা প্ৰসংগত এই এটা গানৰ মানে তাৰ লিৰিকখিনি অলপমান মোৰ পৰা লিখি লৈ গৈছে ৰোমান লেটাৰত তেওঁ লিৰিকখিনি মানে মনত নাছিলে গতিকে লিখি লৈ গৈছে সেই গানটো যিটো গান মুকুল চাংমাই লিখি লৈ গৈছে সেইটো কিৰেণ ৰিজিজুও খুব ভাল পায় আৰু সেইটো অসমৰ মানুহও খুব ভাল পায় এইখনি গাঁও বুকুৰ আপুৰা এইখনি গাঁও বুকুৰ আপদ ইয়াতে দেখো
গাঁও নিচেই আপোন এইখানি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত তাপন ফুলৰ পাতাৰ সাজন কাচন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগলি বাহত বগলি নাচিছে আগলি বাহত বগলি নাচিছে আল ফুলে গৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতাৰ সাজন কাচন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখানি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিত তাপন ফুলৰ পাতাৰ সাজন কাচন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন অতি সুন্দৰ দীপেন্দা আমাৰ দৰ্শকসকলে নিশ্চয় আপ্লুত হৈছে আপোনাৰ কণ্ঠত আকৌ শুনি ধন্যবাদ মই আকৌ শুনি বুলি এইকাৰণে আকৌ এবাৰ কওঁ আপোনাক কথাটো যে মাজে মাজে আপোনাৰ সাংগীতিক সক্ৰিয়তা কমি যায় আপুনি নিজেই ক'ৰবাত অফ হৈ যায় আৰু কোনোবাই যদি নতুন গান কিছুমান আহি যায় আকৌ আপোনাৰ গান পুনৰ আকৌ জনপ্ৰিয় হয় এনেকুৱা ধৰণৰ চলি থাকে অসমৰ সংগীত জগতখনত 1994 চনত মোৰ মনত আছে মই যেতিয়া পুনৰ আপোনাৰ গান শুনিবলৈ সহজলভ্য হৈ গ'ল 94ত তেতিয়া আমাৰ দেৱজিৎ ভূঞাই দুটা কেছেট উলিয়ালে হয় হয় এটা আছিলে কি নাম দি মাতিম তোমাক আৰু তোমাৰ পদুম দুটা উলিয়াইছিলে এই যে সাংঘাতিক ধৰণে জনপ্ৰিয় হৈ গ'ল সেই কেছেট দুটা কথা হৈছে ইমান মানে ভাবিব নোৱাৰা কৈছিল হৈছে তেতিয়া দীপেন বৰুৱা মানুহৰ মাজলৈ আকৌ ঘূৰি আহিল নতুন এটা ৰূপত নতুন এটা প্ৰজন্মৰ মাজলৈ ঘূৰি আহিল মই যেতিয়া বাছত যাওঁ বা গাড়ীত যাওঁ এই গোটেই ৰাস্তাত বিভিন্ন জেগাত সেই কেছেট বাজি থাকে আপুনি নাভাবেনে যে আপোনাক নতুন এটা মাত্ৰা প্ৰদান কৰাত এই কেছেট গীটাৰ কিছু হ'লেও অৱদান আছে ডেফিনেটলি আছে খুব চলিছিলে আৰু তেনেকৈ মই এবাৰ ফাংচন কৰি আহিছোঁ ৰাতিপুৱা আমি পুৱতি মানে পোহৰ হৈছে আৰু জখলা বন্ধাত ঠাণ্ডা দিন আছিলে তেতিয়া ৰমেনদাও আছিলে ৰমেনদাই সুধিলে জানিব তাতে পিকনিক পাৰ্টি এটা গৈছিলে আপাৰ আছামৰ ক'ৰবাত পিকনিক খাবলৈ সেই তেতিয়া কেছেট বজাই আছে তাতে সেই ডক্টৰ বেজবৰুৱা ফুল গানটো বজাই আছে তেতিয়াতো টিভি চিভি নাই দীপেন বৰুৱা মানুহজনক চিনি নাপায় কোনো নামটো শুনিছে খুব বাছৰ ওপৰত উঠিও নাচিছে তলতো বাছখনৰ তলতো সেই গানটো বজাই খুব নাচিছে আমি যে ইমান ৰস পাইছোঁ নহয় চাই পেলাই কিন্তু আমি চিনাকিটো দিয়া নাই মই যে দীপেন বৰুৱা মোৰ তাতে ইমান ভাল লাগিছে তেতিয়া তোমাৰ নতুন গায়ক আৰু সেইবিলাক মানে নতুন মানে কি এষ্টাব্লিছ হৈছোঁ যদিও ছবিত গাইছোঁ দীপেন বৰুৱা যে তাতে আছে উপস্থিত তেওঁলোকে নাজানে তেতিয়া কাৰণ টিভি চিভি নাই মোক দেখা নাই পেপাৰ পত্ৰ ইমান মোৰ পাব্লিচিটি নিদিওঁ মই সাধাৰণতে ফটো চটো দীপেন বৰুৱা মানুহজন দেখা নাপায় গতিকে সেইবিলাক মুহূৰ্ত মনত পৰে এতিয়াও মানে খুব মোৰ গানৰ লগত নাচিছে সেই কেছেটো আপুনি যে ক'লে সেইখিনি সময়ৰ কথা দীপেন্দা সংগীত জগতত বা সংগীতৰ যাত্ৰাত সংগীতৰ পৃথিৱীত নতুবা আন ধৰণে জীৱনৰ এটা ইণ্টাৰেষ্টিং ঘটনা কওকচোন যিটো সদায় আপোনাৰ কি বুলি যিকোনো ইণ্টাৰেষ্টিং ঘটনা যিটো আপুনি ক'বলৈ ভাল পাব তেনেকুৱা বহুত ইণ্টাৰেষ্টিং ঘটনা আছে প্ৰগ্ৰেম কৰিব যাওঁতে বহুত হয় ফাংচন কৰিব যাওঁতে হয় বহুত তেনেকুৱা ঘটনা তেনেকুৱা বহুত ইণ্টাৰেষ্টিং অভিজ্ঞতা আছে কিন্তু এটা দুটা আপুনি ক'ব পৰাকৈ আজলি নব ছবিখন সেইখন মুক্তি পোৱাৰ পিছৰ ঘটনা এইটো
আজলি নবত এটা গান কেইবাটাও গান আছে এটা অকণমান বেলেগ ধৰণৰ গান আছে বিজু ফুকনৰ উঠত আছে বিজু ফুকনে অভিনয় কৰে অকণমান মানে সেই খুব ফ্ৰাষ্ট্ৰেটেড হৈ ছবিখনৰ মতে আৰু ফ্ৰাষ্ট্ৰেটেড ঘটনা হেৰি তাতে খুব ফ্ৰাষ্ট্ৰেটেড ঘৰৰ পৰা ওলাই যায় মানে সুৰাপান কৰে বিজু ফুকনে সুৰাপান কৰি ৰাতি সেই গানটো গায় সেইটো মই তেনেকৈ গাবলগীয়া হৈছে অন্ধাৰ ৰাতি কোন বাৰ্তা অকলে বুঢ়ী যাবি কলৈ কেনি তোৰ ঘৰ ক'ত পাবি ঠাই তাৰমানে সুৰাপান কৰি গান গালে যেনেকৈ গায় তেনেকৈ মই অভিনয় কৰি গাবলগীয়া হৈছে বিজু ফুকনেও তেনেকৈ অভিনয় কৰি গাইছে ছবিখনত গ'ল চিনেমাখন শেষ হ'ল তাৰপিছত সেইখিনি সময়ৰ পিছৰ আৰু এঠাইত গৈছোঁ এই উত্তৰ কামৰূপতে মই নামটো নকওঁ এতিয়া জেগাখনৰ এই শিঙাৰপাৰা নে কিবা তেনেকুৱা আছিলে জেগাটো বহুত পিছত তাৰপিছত মই সেই গানটো মোক মঞ্চত গাব দিছে মই তেতিয়া ক'লোঁ মাইকত এইটোতো মঞ্চত গোৱা গান নহয় আজলি নব সেই গানটো গাব লাগে আন্ধাৰ ৰাতি কোনবাৰো তই চবেই ৰিকুৱেষ্ট কৰিছে মইতো এইটো মঞ্চত গোৱা গান নহয় এইটো ছবিত কাহিনীয়ে বিচাৰিছিলে কাৰণে তেনেকৈ গাবলগীয়া হৈছে গতিকে ছবি সেইটো আৰু ফাংচন লগাওঁ নাই নাই নেৰে তেওঁলোকে কোনেও নেৰে উদ্যোক্তাসকলে আহি পেলাই মঞ্চত আহি পেলাই দিবেনে গাওক গাই দিয়ক ইমান অনুৰোধ কৰিছে মই কৈছোঁ এনেকুৱা লাইটৰ পোহৰ হেল'জেন তেল'জেন লাগি থাকিলে জ্বলি থাকিলে তেনেকুৱা গানবোৰ গায়ো ভাল নালাগে নহয় অকণমান পৰিৱেশটোওতো আহিব লাগিব আপোনালোকে জানে গতিকে এইটো নাগাওঁ দিয়ক আজি নাই আমি হেল'জেনবিলাক নমাই দিম আগৰ হেল'জেনবিলাক অফ কৰি দিলে দি অলপ অলপ লাইট জ্বলি আছে কেইটামান মই আল্টিমেটলি মানে গাব বাধ্য হৈ গ'লোঁ গালোঁ গাই আছোঁ ঠিক এটামান ষ্টেঞ্জা বাকী আছে আৰু এই ল'ৰা এজন আহি পেলাই মোৰ কৰ্ডলেছ মাইকটো থাপ মাৰি লৈ পেলাই নামি গুচি গৈছে এনেকৈ চাই পেলাই মইতো হতবাক হ'লোঁ মই খুব নাৰ্ভাছ হ'লোঁ দুখো পাইছোঁ লাজো পাইছোঁ মোৰ বিভিন্ন কি হ'ল এইটো ঘটনাটো গম নাপালোঁ মই তাৰপিছত আৰু সেই গানটো তাতে এৰি পেলাই বেলেগ এটা গান গাই পেলাই মই সমাপ্ত কৰি বেয়া নাপাব আৰু মোৰ এতিয়া গাবলৈ অকণমান হেৰি হ'ল তেনেকৈ কিবা কিবি ক'লোঁ আৰু কৈ পেলাই নামি আহিলোঁ নামি আমন জীৱনকৈ গ্ৰীণ ৰুমত বহি আছোঁ খুব দুখ লাগিছে আৰু কিয় এনেকৈ মাইকটো থাপ পাৰি লৈ গৈছে অপমান এটা পাইছোঁতো মই তাৰপিছত 5 মিনিটো হোৱা নাই কিজানি সেই ল'ৰাটোক হাতত ধৰিছে দুটা মানে ডিঙিত ধৰিছে ডিঙিত ক্ষমা খোজ ভৰিত ধৰ উদ্যোক্তাসকলে মই বোলো কি হ'ল মই হতভাগ মই গমেই পোৱা নাই একো আওভাৱ পোৱা নাই মই কি হ'ল কি কৈছোঁ তাৰপিছত ভৰিত ধৰ ছাৰ বেয়া কপি বেয়া নাপাব আৰু বেয়া মই কৈছোঁ কি হ'ল তুমি কিয় লৈ গ'লা এনেকৈ মাইকটো থাপ মাৰিলোঁ ছাৰ মই চিনেমা এইটো ক'লে তেখেতসকলে কৈছে চিনেমাৰ গান মইতো চিনেমাখনো চোৱা নাই আৰু গানটো শুনা নাই মই ভাবিছোঁ কি আপুনি মদ খাই পেলাই গান গাই আছে ৰাইজৰ আগত মদ খাই পেলাই গান গাই আছে সেইকাৰণে মই খং উঠি পেলাই থাপ মাৰি দিছোঁ মোক ক্ষমা কৰি দিয়ক আৰু তাৰপিছত মোৰ ভিতৰে ভাল লাগিছে কিয় মই ইমানে লাইভলি হৈছে গানটো তাৰমানে সেই তেওঁ আচলতে মদ খাই থকা বুলি ভাবিছে প্ৰভুক্ত হৈ গৈছে তেওঁ ভাবিছে আচলতে খাই পেলাই গাই আছোঁ জীৱন্ত হৈছে এইটো গানটো মোৰ তেতিয়া সেইটো ভাবিও ভাল লাগিছে আৰু তেওঁ কৈছে হ'ব যোৱা তুমি গানটোও শুনা নাই চিনেমাখনো চোৱা নাই যদি হ'ব যোৱা ঠিক আছে হ'ব তাক সান্তনা দি পেলাই মই তেতিয়া অকণমান ভাল লাগিছে আৰু মনটো জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো আপোনাৰ মনত পৰেনে যিটো আপোনাৰ সদায় মনত থাকিব সুখৰ মানে কেনেকুৱা বুলি কওঁ সুখৰ ধৰি লওক আপুনি প্ৰথম গানটো ৰেকৰ্ডিং কৰিব গৈছে আপুনি সেইটো সফল হৈছে আপুনি সুখ পাইছে মই অকল সেইটো বুলি কোৱা নাই তেনেকুৱা আপুনি খুব সুখী সেইদিনা যি দিনটো আপোনাৰ মনত পৰে সেইদিনাখনে তাৰমানে হ'ল কি ডক্টৰ বেজবৰুৱাত এনে ঘৰততো গানকেইটা শিকাই দিলে গালোঁ মইতো ষ্টুডিঅ' কোনোদিন দেখা নাই মই ষ্টেডিয়ামৰ মানুহ ষ্টুডিঅ'ত সোমাইছোঁ গান গাইছোঁ তাৰপিছত আগদিনাখন অকণমান ৰিহাৰ্চেল হৈছে মানে নতুন গায়কসকলে তেতিয়া অকণমান ৰিহাৰ্চেল কৰে হিন্দুস্তান ৰেকৰ্ড বুলি এটা আছে ধৰমতলা ষ্ট্ৰীটত কলিকতাত তাত ৰেকৰ্ডিং কৰে ৰেকৰ্ডিঙত মানে মিউজিচিয়ানবিলাক আহে ৰেকৰ্ডিং নহয় ৰিহাৰ্চেল কৰে ৰিহাৰ্চেল কৰোঁতে মোৰ অলপ ভয়ো লাগিছে ইমান মিউজিচিয়ানবিলাক আগতে তেনেকৈ দেখা নাই খেলপথাৰৰ কথাটো বেলেগ তাতে নিৰ্মলা মিশ্ৰই গাব তেখেত জ্যেষ্ঠ আমাতকৈ এষ্টাব্লিছ আৰ্টিষ্ট জ্যেষ্ঠ মোতকৈ তাৰপিছত আহিছে নিৰ্মলা মিশ্ৰ আহিছে সেইবিলাক মোৰ অকণমান ভয়ো লাগিছে এইবিলাক ৰিহাৰ্চেল কেনেকৈ কৰিম মই এইবিলাকৰ মাজত এইবিলাক ভাৱ আহিছে বিভিন্ন ধৰণৰ আৰু বজেন্দাই নিৰ্মলা মিশ্ৰক চিনাকি এই আমাৰ ভাই তোমাৰ সঙ্গে গাইবে দীপেন আমাৰ ছোট ভাই তেতিয়া মই বহুত পাতল আছিলোঁ তেখেতে মানে মোক তলৰ পৰা ওপৰলৈ এবাৰ চাইছে ওপৰৰ পৰা তললৈ এনেকৈ চাইছে ভাবিছে কি গাব প্লেবেক কি তেনেকুৱা ভাবিছে চাগে পিছতে এইবিলাক অনুভৱ যিয়ে নহওক পিছদিনাখন ৰেকৰ্ডিং কৰিলোঁ ৰেকৰ্ডিং কৰি বজেন্দাই আকৌ মোক খুব বেছি মৰম কৰিছিল
খুব মৰম কৰে বেছি গোটেইবিলাকে মৰম কৰে কিন্তু বজেন্দাৰ লগত অলপ বেলেগ ধৰণৰ তেওঁ অলপ বেলেগ ধৰণৰ আছিলে বজেন্দাই খুব মৰম কৰে তাৰপিছত ৰেকৰ্ডিং যেতিয়া কৰিলোঁ প্ৰথম যদি মই গাবলগীয়া হ'লহেঁতেন হয়তো মই নাৰ্ভাছ হ'লোহেঁতেন কিন্তু প্ৰথম নিৰ্মলা মিশ্ৰ তেখেতে আৰম্ভ কৰেতো গতিকে মোৰ নাৰ্ভাছনেছটো নোহোৱা হৈ গ'ল কি নাম দি মাতিম তোমাক তেখেতে গালে মই গালোঁ যি নাম দি মাতা সেই মাতা গাই দিলোঁ গানটো গালোঁ শেষ হ'ল ৰেকৰ্ডিং কৰি ওলাই আহিলোঁ তাৰপিছত মই ভালো লাগিছে অকণমান ভয়ো লাগিছিলে ভয়টো নোহোৱা হ'ল পিছত আৰু তেখেতে গাই দিয়াৰ পিছত তাৰপিছত যেতিয়া গানটো বজাইছে চবে শুনিছে বজেন্দা এনে চকু মুদি পেলাই এনেকৈ শুনি আছে দুৱাৰ মুখত থিয় হৈ পেলাই চকু মুদি পেলাই ৰেকৰ্ডিষ্টে শুনাইছে গানটো মই শুনি পেলাই মইতো মোৰ মাতটো কেতিয়াও ৰেকৰ্ডিং ষ্টুডিঅ'ত সোমোৱা নাই দেখাও নাই সেইবিলাক গানৰ লগত মই জড়িতও নাছিলোঁ মই ইমান ডাঙৰ ভইচ ওলাইছোঁ বাপৰে বাপ মই ভাবিছোঁ কি বেলেগে বজেন্দা কিজানি মোক মৰম কৰাৰ কাৰণে কলিকতালৈ লৈ আহিল গাব দিম বুলি বেলেগৰ দ্বাৰা গোৱাই থৈ দিছে মই তেতিয়া উঠি গৈ পেলাই বজেন্দাক সুধিলোঁ বজেন্দা এনেকৈ কৈছে মই সৰুদা বুলি মাতোঁ সৰুদা সেইদিনা কোনে গালে এইটো বজেন্দাই কৈছে কি তয়ে গাইছ বুলি কৈছে মই কৈছোঁ মই গাইছোঁ মই ভাবিছোঁ কি বেলেগেদি গোৱাই দিয়ে মই সান্তনা দিছে আৰু বেলেগেদি আগতে গোৱাই থৈ দিছে মই ভাবাই নাই সেইটো যে মোৰ ভইচ সেই তেনেকুৱা তেতিয়া মোৰ কিমান ভাল লাগিছে নহয় বা মোৰ ভইচ এনেকুৱা ওলাইছে সেইটো এটা মুহূৰ্ত মোৰ পাহৰিব নোৱাৰা মুহূৰ্ত সেইটো জীৱনৰ এইটো এটা সাংঘাতিক সময় তেতিয়া মই আপুনি নাজানে ষ্টুডিঅ' দেখা নাই মোৰ নিজৰ মাতটো শুনা নাই ৰেকৰ্ডিঙত কেতিয়াও মই ভাবিছোঁ বজেন্দাই মৰম কৰাৰ কাৰণে কৈছিলে কাৰণে লৈ আনিলে মোক কলিকতাত মই সৰুৰ কাৰণে ঘৰৰ মই কনিষ্ঠ ভাই ককাৰ ভিতৰত মোক খুব মৰমো কৰে লৈ আনিলে গোৱাম বুলি পিছত বোলে এই নহ'ব বেলেগক গোৱাই দি পেলাই কিজানি মোৰ তেনেকৈ লৈ আহিছে সেইটো ভাৱ সোমাই গ'ল মোৰ যেতিয়া বজেন্দাই ক'লে তই গাইছ তোৰে মাত এইটো মই তেতিয়া মোৰ মাত সেই মুহূৰ্তটো পাহৰিব নোৱাৰোঁ দীপেন দা আপোনাৰ বহু মুহূৰ্তৰ ভিতৰত এটা য'ত ৰমেনদাৰ লগত আপুনি ঘূৰি আহি আছিল ফাংচন কৰি আৰু পিকনিকৰ পাৰ্টিটোৱে আপোনাৰ সেই গানটো গাই নাচি আছিল সেই গানটো এবাৰ শুনাব নেকি ফুলে মেলিলে পাহি তাৰমানে ফাংচন কৰি আমি ৰাতিপুৱা পাইছোঁহি ক'ৰবাত সেইপিনে ডিব্ৰুগড় আৰু আগত গৈছিলোঁ ক'ৰবাত কি বাগিচা আছিল কিবা এখনত পাহৰিছোঁ এই মুহূৰ্তত তাৰমানে ৰমেনদাও গৈছিলোঁ ৰমেনদা হাৰমনিয়াম বজাই সেই কুইভাৰ্ছ বুলি ডিব্ৰুগড় চান্দুলাহঁতত তেওঁলোকে আমি উভতি আহিছোঁ আৰু ৰমেনদা মই এই জখলাবন্ধাত আমি তেতিয়া পোহৰ হৈছে পিকনিক পাৰ্টি এটা গৈছে গৈ সেই কেছেটৰ যুগটো যিটো কৈছিলে কেছেট তেতিয়া মোৰ গান বজাই বাছৰ ওপৰত দুজনমান বাইক হৰ্ণ মাইক থাকে যে সেয়া তাতে শুনি আছে নাচিছে মোৰ মই তেতিয়াতো টিভি চিভি নাই দীপেন বৰা কোনজন মানুহৰ মোৰ পেপাৰে পত্ৰ ফটো নোলায় খুব কম মই আহে পেপাৰৰ ফটো দিওঁ নালাগে দিয়ক মই খুব লাজ কৰিয়ে আছিলোঁ ফটো চটো দিব নিদিওঁ সেইকাৰণে দীপেন বৰাক চিনি নাপায় কোনেও আমি তাতে আছোঁ শুনি আছোঁ ৰমেনদা আহিছে ময়ো আহিছোঁ সিহঁতে তেওঁলোকে মানে মোৰ গানটো বজাই মোৰ গান মানে মই গোৱা গানটো ফুল যিটো গান সেই গানটোৰ লগত খুব নাচিছে একদম সাংঘাতিক নাচিছে আৰু তেওঁলোকেতো নাজানে যে মই তাতে আছোঁ মানে ময়ে গাইছোঁ তেতিয়া সেইটো এটা ভাল লগা মুহূৰ্ত আছিলে কিন্তু তেনেকুৱা দিনো গৈছে মোৰ আপুনি সেই গানটো এবাৰ গাই শুনাব নেকি বাৰু অলপ ফুলি মেলিলে পাহি এলি উৰিলে আহি মেলিলে পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি ফুলি মেলিলে পাহি এলি উৰিলে আহি মেলিলে পাহি উৰিলে জানানে ফুলৰে কাণত অলিয়ে কিনো কথা কয় যি কথা শুনিলে ফুলত টাউনি লাজ হয় অলিয়ে কাণৰে চলত গোপনে চেনে ঢালি যায় ফুলৰে বুকুৰে মৰম পাবলৈ মিনতি জনাই গুণগুণাই অমৰা
পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি। আপোনাৰ গান শুনি থাকিবৰ মন যাব আৰু মানে যাবই। নিপন দাই অভিনয় কৰা একেই নিপন দাই অভিনয় কৰা। নিপন দাৰ কণ্ঠত আপোনাৰ গানবিলাক ইমান প্ৰাণৱন্ত হৈ উঠে আৰু তেখেতৰ অভিনয় আৰু আপোনাৰ গান এই দুয়োটা যেন ইটো সিটোৰ পৰিপূৰক এনেকুৱা যেন লাগে। আমি অন্তিম সময়ত উপস্থিত হৈছোঁ দীপেন দা। আপোনাক ষ্টুডিঅ'ৰ মজিয়াত পুনৰ লগ পাম, কিন্তু তাৰ আগতে এটা অনুৰোধ, যদি মই এই গানটো অকণমান দৰ্শকক শুনাই থৈ নাযায় দৰ্শকে মোক দুখ দিব। সেইটো হৈছে মইনা কোন বিধাতাই সজিলে তোমাৰ পদুম চকুতি। এইটো দীপেন বৰুৱাৰ নামটোৰ ইপিটি সিপিটি। ও মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, সেই চমকৰ ভমক লাগি দহি মৰে মনটি। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, সেই চমকৰ ভমক লাগি দহি মৰে মনটি। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি। হায় হায় পূৰ্ণিমাৰে আকাশৰে জন্তি শুৱনি, ক'ত পাবানো মেলিলে হাত দুখনি, পূৰ্ণিমাৰে আকাশৰে জন্তি শুৱনি, ক'ত পাবানো মেলিলে হাত দুখনি। মইনা হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি, হয় হয় হাত নেমেলো আনিবলৈ দূৰ আকাশৰ মণিটি, মোৰ মন হাকুতি লগাই পাৰিম এই পূৰ্ণিমাৰ জন্তি। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি, সেই চমকৰ ভমক লাগি দহি মৰে মনটি। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি। দীপেন দা একদম আমি আমাৰ দৰ্শকসকলে পুৰা শুনিবলৈ পালে নিশ্চয় খুব ভাল পাব, কিন্তু কথাটো হ'ল আমি ইমান সময় বহুত সময় লৈ ল'ব, আপোনাৰ কথা আমি শুনিবলৈ নাপাম, গানেই শুনি থকা হ'ব। দীপেন দা আমাৰ কাৰ্যসূচী আমি সামৰিব খুজিছোঁ। কথা ছবি ৪৮খনত আপুনি কণ্ঠদান কৰিলে আৰু ৫০খন আপোনাৰ অচিৰেই হ'ব। আপুনি মনত অকণো দুখ আৰু মোৰ এতিয়া দুখ নাই, মোৰ কোনো আফচোচ নাই, কোনো দুখো নাই, ইমানবোৰ ছবিত গাইছোঁ একো। আমি নিশ্চিত হ'লে ভাল লাগিব, কিয় ৫০ বছৰ পাৰ হৈ গ'ল যেতিয়া গান গোৱা, গানৰ ৫০ বছৰ হৈ গ'ল সোণালী জয়ন্তী, তাৰ লগত যদি ৫০খন চিনেমা হয় তেতিয়া বেছি ভাল লাগিব, সেইটো কথা নিশ্চয় হ'ব। আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, জীবেদ শাৰদ শতম। ধন্যবাদ।